ভাটিবেলা এতিয়া 4:30 বাজিলো। দিনটো কি ভয়ংকৰ ৰ'দ, কি ভয়ংকৰ গৰম দিছে নহয়, কি দিছে আৰু মানে। চ' কালি দিনটো মই ভিডিঅ' বনাবই নাপালোঁ। এতিয়া আকৌ এফালে যাব ওলালোঁ, সৰুকৈ আপডেট এটা দি দিওঁ বোলো। নতুনকৈ ষ্টকত সোমাইছে এখন মোৰ ডাষ্টিন ৰেডি গ' 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, 50,000 চলিছে। বঢ়িয়া কণ্ডিশ্যনত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু মোৰ গাড়ীটো চিল থাকিবই। অকণমান টুক টাক স্ক্ৰেচ আছে, কালাৰৰ কাম আছে। এই কামকেইটা কৰাই মেলিহে আপোনালোকক দিম আৰু আপোনালোকৰ কাৰণে ওলাই দিম আৰু। এইবোৰ স্ক্ৰেচ আছে, এইবোৰ অলপ কালাৰ চালাৰ কৰিব লাগিব। কালাৰ কৰি পেলাই ৰেডি টু চেল হ'ব আৰু মানে। চ' এইখন অলপ কম দামতে দি দিম। 18 চনৰ গাড়ী, ফাৰ্ষ্ট অনাৰ হয়। বাকী এইখন নতুনকৈ সোমাল, আকৌ এখন সোমাইছে। এখন চুইফ্টটো আনি থৈছোঁ, পেট্ৰলৰ চুইফ্ট। যোৱাকালি আনিলোঁ, 2010 মডেলৰ হয়, পেট্ৰলৰ হয় আৰু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ মই ডিটেইলছৰ ভিডিঅ' বনামেই বাৰু। অকণমান থুলমূলকৈ দেখাই দিছোঁ ইণ্টেৰিয়ৰ কণ্ডিশ্যন। এই LCD লাগি আছে। চ' এইখন গাড়ী মই দাম ৰাখিছোঁ 170, পেট্ৰলৰ হয়, চুইফ্ট, ধুনীয়া কণ্ডিশ্যন আছে ইনক্লুডিং ট্ৰেন্সফাৰ। চ' দুখন গাড়ী ষ্টকত সোমাইছে আৰু এতিয়া যাব ওলালোঁ আকৌ গাড়ীৰ সন্ধানত। দুখন গাড়ীৰ খবৰ পাইছোঁ। দুখন i20 খবৰ পাইছোঁ আৰু এখন আছে মাৰুতি কাৰ এখন। আমাৰ ইয়াৰ পৰা 40 কিলোমিটাৰমান আঁতৰত আছে আৰু। ত' যাব ওলালোঁ, মিলিলেতো ভালেই কথা, নিমিলিলেতো বাহ ৰ'দ চাল। চ' আহিলোঁ ওলাই। আমাৰ এয়া চাওক ধুনীয়া নেচাৰেল জেগা দেখিছে নাই, বিলৰ পাৰ। কি ধুনীয়া ধুনীয়া জেগাত আমি থাকোঁ, পিয়'ৰ গাঁৱলীয়া পৰিৱেশ আমাৰ। এয়া চাওক বিল এখন আছে আমাৰ। সেই মাছখণ্ড যে আছে মাজুলী টাইপ, একদম মাজুলী টাইপ আৰু মানে চাৰিও কাষে বিলখনে আৱৰি আছে। এই সিপাই দেখিছেনে, সিপাই এখন বিলখন আছে। আহিব পিকনিক খাম একেলগে, খানা চানা খাম। চ' আহিলোঁ এতিয়া। আৰু দুই এখন গাড়ী খবৰ পাইছোঁ, কি হয়গৈ, মিলিলেতো ভালেই। গাড়ী এখন মানে অনাৰ পাছত পটকেতো চেল হৈ যায় বা আপোনালোকে লৈ লয়, কিন্তু এই কিনি অনাৰ আৰু ঢেৰ কাহিনী জড়িত হৈ থাকে। মানে ভালৰো ভাল এখন বিচাৰি অনা, গাড়ী কণ্ডিশ্যন চাই অনা, কাগজৰ ভেজাল মৰা, এই ঢেৰ ভেজাল। গতিকে আপোনালোকে যেতিয়া গাড়ী এখন মোৰ পৰা চাবলৈ আহে, তেতিয়া আপোনালোকৰ নলেজৰ অনুযায়ী যিমানখিনি চাই, মই তাতকৈ মানে 10 গুণ নলেজ লগাই চাওঁ, তাতকৈ বেছিকৈ চাওঁ। মানে আপোনালোকে যিমান চাই তাতকৈ বেছিকৈ চাওঁ। চ' তেনেকৈ ভালৰো ভাল এখন চাই পেলাই লৈ আহিম আপোনালোকৰ কাৰণে। ছেকেণ্ড হেণ্ড গাড়ী এখন কিন্তু কিনি অনাও ইমান সহজ কথা নহয়, যথেষ্ট অভিজ্ঞতা লাগিব, যথেষ্ট নলেজ লাগিব, নহ'লে কিন্তু ঠগ খাই যোৱা যাব। ছেকেণ্ড হেণ্ড গাড়ী মানুহে কেইবাটাও কেটেগৰী মানুহে ছেকেণ্ড হেণ্ড গাড়ী বেচে। ছেকেণ্ড হেণ্ড গাড়ীখন আপুনি যেতিয়া কিনিব গৈ আছে, তেতিয়া আপুনি চাব লাগিব কোন কেটেগৰীৰ মানুহৰ পৰা গাড়ীখন কিনিছে। কিছুমান মানুহে গাড়ীখন চলাই আমনি লাগিছে, আপগ্ৰেড কৰিবৰ কাৰণে চেল কৰে। কিছুমান মানুহে চেল কৰে প্ৰব্লেমত, যে মোৰ বিপদ এটা হৈছে, গাড়ীখন মই চেল কৰি দিওঁ, পইচা লাগে। আৰু কিছুমান মানুহে চেল কৰে গাড়ীখন চলা প্ৰব্লেম হৈছে, মই পাতি তত পোৱা নাই, চেল কৰি দিওঁ। এইকেইটা কেটেগৰীৰ মানুহে গাড়ী চেল কৰে। আৰু কিছুমান মানুহে এনেই চেল কৰি দিয়ে, মোৰ ঘৰত 2-3খন গাড়ী আছে, মোৰ প্ৰয়োজন নাই, গতিকে মই চেল কৰি দিছোঁ আৰু তেনেকুৱা। গতিকে কেইবাটাও কেটেগৰীৰ মানুহে গাড়ী চেল কৰে। আৰু আপুনি কোনটো কেটেগৰীৰ মানুহৰ পৰা গাড়ী লৈ আছে, এইটো কিন্তু একদম মানে জানা অধিক প্ৰয়োজন আছে। আৰু আপুনি যদি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব যোৱাৰ আগত আপোনাৰ যদি প্ৰপাৰ নলেজ নহয়, আপুনি কিন্তু ঠগ খাই যাব। কিছুমান মানুহ এনেকুৱা মানুহ আছে, গাড়ীখন যেতিয়া চেল কৰিব দিওঁ, যোগাৰ কৰি পেলাই চেল কৰি দিয়ে। যোগাৰটো বুজি পাইছে চাগে, তাৰমানে বাতি বুটি দিয়ে আৰু যেনে তেনে লৈ যা, মই আৰু ছুটকাৰ পাব লাগে। গতিকে সাৱধান, ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লোঁ তেনেকুৱা নহয়। কিন্তু কষ্টৰ ধনকেইটা পানীত নেপেলাব, একদম সঠিক মানুহৰ পৰা সঠিক গাড়ী লওক, সেইটোৱে আৰু। ছেকেণ্ড হেণ্ড গাড়ী এখন আপুনি ল'ব যোৱাৰ আগত আপোনাৰ যদি নলেজ নাই, আপুনি যদি নাজানে, জানা মানুহ এজনক লৈ যাওক। আপুনি ধৰি লওক ছাপ'জ গাড়ী এখন চাবলৈ গৈছে, ভিতৰৰ কথা এটা কৈছোঁ, মেকানিক এজন লৈ গৈছে বা XYZ কোনোবা জানা মানুহ এজন লৈ গৈছে হা। জানা মানুহজনৰ দায়িত্ব কি, আপোনাক গাড়ীখন ভাল বুলি চাৰ্টিফাইড কৰিব লাগে, ভালটো ভাল বুলি চাৰ্টিফাইড কৰিব লাগে, বেয়াটো বেয়া বুলি চাৰ্টিফাইড কৰিব লাগে। কিন্তু একাংশ এনেকুৱা মানে বুদ্ধিজীৱী লোক আছে, বুদ্ধিজীৱী বুলি কৈছোঁ, এনেকুৱা মানুহ আছে, তেওঁলোকে কি কৰে, আপুনি যিজন মানুহক ভৰসা কৰি লৈ গৈছে ন, সেই মানুহজনে গাড়ীখন ইয়েছ কৰিলেহে মই ইয়েছ কৰিম। সেই মানুহজনক সেই গাড়ী চেল কৰা মানুহজনে মেনেজ কৰি লয়। মেনেজ কৰি পেলাই কি কৰে, মই আপোনাক টকা ইমান দি দিম, আপুনি গাড়ীখন ভাল বুলি কৈ লওক, বিকাই দিয়ক। গতিকে সাৱধান, কিন্তু কাক লৈ গৈছে গাড়ীখন চাবলৈ, তেওঁ গাড়ীৰ বিষয়ে জানে নে নাজানে, বা আপোনাক ভাল বস্তু এটা চাই দিব পাৰিব নোৱাৰিব, আপুনি তাক ভৰসা কৰিব পাৰিছে নে নোৱাৰিছে, এইবোৰ বস্তু চোৱা কিন্তু অত্যন্ত প্ৰয়োজন আছে। ছেকেণ্ড হেণ্ড মাৰ্কেটত বহুত মানে ভাল মানুহ আছে, বেয়া মানুহো আছে। গতিকে সাৱধান, গাড়ী এখন কিনাৰ আগত যথেষ্ট সাৱধান। আৰু গাড়ী এখন আপুনি যেতিয়া ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিছে ন,
তাৰ পৰা আপুনি নতুন গাড়ী এক্সপেক্ট নকৰিব কিন্তু ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে আপুনি এটলিষ্ট 10-15,000 টকা এটা বেক কৰি এক্সট্ৰাকৈ ৰাখিব যে মই গাড়ীখন নি এইকেইটা কাম কৰিব লাগিব কিন্তু আপুনি একেবাৰে ছেকেণ্ড হেণ্ড গাড়ী এখন লৈছে মই নতুন অনাৰ ফিল পাম 10 টকাও খৰচ নকৰিম তেনেকুৱাকৈ নহয় কিন্তু পুৰণা গাড়ী এখন চাওঁতে আপুনি ইঞ্জিনটো চাওক বডিটো নন এক্সিডেণ্টেল হ'ব লাগে আৰু ইঞ্জিনটো চিল হ'ব লাগে সেইখিনিয়ে তাতকৈ বহুত বেছি এক্সপেক্ট কৰিব নালাগে টায়াৰ এইবিলাক মাজে মাজে চেঞ্জ কৰি থকা বস্তু ছাছপেনশ্যনো প্ৰায় ধৰক 4 বছৰ 5 বছৰ মূৰত এবাৰ বনাবই লাগে পুৰণা গাড়ী হ'লেও বনাব লাগে নতুন গাড়ী হ'লেও বনাব লাগে আমি আহি পামি আৰু আমি গাড়ীখন চাব আহিছোঁ আমাৰ নগাঁৱতে থকা মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ ওচৰতে গাড়ীখন চাব আহিছোঁ চ' এইটোৱেই হ'ল ৰাস্তা আমাৰ মন্দিৰ ভাগলৈ যোৱা ৰাস্তাটো আৰু সেইটো ৰাস্তা দি আমি যাম এই গেটখন যে দেখিছে ফালে সোমাই যায় মহামৃত্যুঞ্জয় মন্দিৰ ওম নমঃ শিৱায় এইটো ৰাস্তা এই লিখা আছে দেখিছেনে মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি আগতো এটা ৰাস্তা আছে ৰাস্তা কেইবাটাও আছে হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ যোৱা ৰাস্তা এই আগত আছে মন্দিৰ ভাগ দেখিছেনে এই আগত আছে মন্দিৰ ভাগ চ' গাড়ীখন অকণমান আগলৈকে ওলাই লৈ আহিলে তেওঁ মই কওঁতে কেনেকুৱা ডেকা ল'ৰা ভাল I-20 চাই আহিলোঁ নিমিলিল গতিকে নেক্সট আহি আছোঁ এতিয়া এখন মাৰুতি কাৰ চাবলৈ AC থকা মাৰুতি কাৰ 2012 চনৰ ধুনীয়া গাড়ী এখন চাবলৈ আহিছোঁ ফটোতেতো খুব ভাল দেখিছোঁ মাৰুতি কাৰ কিন্তু বহুতে বিচাৰি থাকে আগৰ মডেলৰ মাৰুতি কাৰখন গতিকে চাওঁ মিলে যদি লৈ যাম মিলিলে লৈ যাম আৰু এতিয়া মই আহিছোঁ পাথৰী কুকুৰে ভাল স্বাগতম কৰিছে মাৰুতি কাৰ চালো ধুনীয়া গাড়ী পচন্দ হ'ল চব ফালৰ পৰা ঠিক হ'ল দাম নিমিলিলে হাই ৰেট বহুত বেছি দাম আৰু মই ভাবিছিলোঁ অনাৰজনে বাৰ্গেনিং কৰিব নেকি আৰু গাড়ীখন মই এবাৰ চাবও মন আছিলোঁ ওচৰৰ পৰা গতিকে চালোহি চব ফালৰ পৰা ঠিকে আছে পাৰফেক্ট কিন্তু ৰেটটো বহুত বেছি ৰেটত ল'লে মই আপোনালোকক কিমানত দিম গতিকে ল'ব নোৱাৰিলোঁ দুখন গাড়ী চালোঁ দুইখনে নহ'লে আৰু এখন চাম এতিয়া ৰখি আছোঁ এতিয়া মই আহি পালোহি আমাৰ বৰঘাট বাইপাছ পালোঁ ইয়ালৈকে মাতি দিছোঁ আৰু এখন আহি আছে চাওঁ এখনৰ পৰা কি হয়